ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি অনুশীলনী 6.3 ৰ 10 নম্বৰটোৰ পৰা কৰাম 9 নম্বৰটোলৈকে আমি কৰাই দিলোঁ। এটা 10 নম্বৰটোত কি কৈছে ত্ৰিভুজ ABC আৰু EFG ত্ৰিভুজৰ AB আৰু FE বাহুত ক্ৰমে D আৰু H দুটা বিন্দু। এটা ABC ত্ৰিভুজ এটা ললো, FEG ত্ৰিভুজ এটা ললো। FE বাহুত H এটা বিন্দু, AB বাহুত D এটা বিন্দু। আৰু কৈছে কি CD মানে এডাল আৰু GH মানে এডাল। GH ক্ৰমে কি কৈছে ACB আৰু FGE বা EGF একেটা এংগুল হয় না FGE বা EGF একেটা এংগুল। এই এংগুল দুটা ক্ৰমে মানে কি সমদ্বিখণ্ডিত কৰিছে, সমানে দুভাগ কৰিছে। তাৰমানে ABCD ACB সমদ্বিখণ্ডিত কৰিছে, অৰ্থাৎ কি হ'ব ACD এংগুলটো সমান কিমান হ'ব DCB এংগুলটো সমান হ'ব। তাৰপিছত FGH সমান HGE হ'ব, হয় নহয়? কাৰণ GH FGE সমদ্বিখণ্ডিত কৰিছে। এই কথাখিনি লিখি ল'বা এতিয়া তোমালোকে, ঠিক আছে? তাৰপিছত আমি এতিয়া প্ৰমাণ যোনবিলাক কৰিব লাগে সেইবিলাক প্ৰমাণ কৰিম আমি। এতিয়া চোৱা তোমালোকক কি দিয়া আছে, ABC ত্ৰিভুজটো FEG ত্ৰিভুজৰ সদৃশ বুলি দিয়া আছে। সদৃশ হলে কি হয়, দুটা কথা হয়। এটা হল অনুৰূপ কোণবিলাক সমান, তাৰমানে অনুৰূপ কোণ A কোণৰ অনুৰূপ কোণ F কোণ হ'ব, B কোণৰ অনুৰূপ কোণ কি হ'ব E কোণ, আৰু C কোণৰ অনুৰূপ কোণ হ'ব G কোণ, নহয় জানো? হয়। এতিয়া এটা কথা কি, এইটো 1 নম্বৰ ইকুৱেশ্যন দি দিয়া, এইটো 2 নম্বৰ, এইটো এনে 3 নম্বৰ। বাদ দিয়া, ইমান দিব নালাগে। এটা কাম কৰোঁ, এইটোকে 1 নম্বৰ বুলি দিম, ঠিক আছে? বাৰু, তাৰপিছত আৰু অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকে, ঠিক আছে? অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকে। এতিয়া অনুৰূপ বাহু ABৰ অনুৰূপ বাহু কি হ'ব, এইটো আৰু বুলি লিখি ল'বা। ABৰ অনুৰূপ বাহু হ'ব FE, আকৌ BC অনুৰূপ বাহু হ'ব EG, ACৰ অনুৰূপ বাহু হ'ব FG, ঠিক আছে? এইখিনি কথা তোমালোকে লিখি ল'বা, এইখিনি মই মহাই দিম এতিয়া। কিন্তু মহাৰা আগতে এটা কথা চাই লোৱা, এইটোত মই 1 নম্বৰ ইকুৱেশ্যন বুলি দি পালোঁ, এইটো কাটি দিবা, এইটো নহয়, এইটোহে 1 নম্বৰ ইকুৱেশ্যন দিব লাগিব। এতিয়া এই 1 নম্বৰ ইকুৱেশ্যনটোৰ পৰা আমি কি কৰিব পাৰোঁ, দুইটাতে যদি হাফ এটা পূৰণ কৰি দিওঁ কি হ'ব বাৰু? হাফ C সমান হাফ G হ'ব নাই বাৰু? হ'ব। এতিয়া তোমালোকে এই হাফ C সমান হাফ G কৰিলে কি পাবা? এই Cৰ আধা কি হয়, ACD হয়, নহ'লে বা DCB হয়, হয় নি? ACD বুলিও লিখিব পাৰা, DCB বুলিও লিখিব পাৰা, কিন্তু ACD বুলি লিখিছোঁ কেলে? কাৰণ 1 নম্বৰ 10 নম্বৰৰ 1টো চোৱাচোন, CD/GH সমান AC/FG। তাৰমানে এই দুটা ত্ৰিভুজৰ কথা কৈছে, CD মানে এইটো, GH এইটো, তাৰপিছত কি কৈছে AC মানে এইটো, আৰু এইটো FG। তাৰমানে এই ত্ৰিভুজটো ল'ব লাগিব। সেইকাৰণে এই ত্ৰিভুজটো লোৱাৰ কাৰণে এই এংগুলটো দৰকাৰ হ'ব আমাক। সেইকাৰণে আমি এই এংগুল দুটা লৈছোঁ, এইটো এংগুল আৰু এইটো এংগুল। এই দুইটা হেনো সমান পাই গ'লোঁ, এইটো সমান এইটো পাই গ'লোঁ। এতিয়া তাৰপিছত কি কৈছে, 2 নম্বৰটোত কৈছে DCB সদৃশ HGE বুলি প্ৰমাণ কৰিব লাগে। DCB সদৃশ HGE, তাৰমানে এই এংগুলটো আৰু এই এংগুলটো লৈ লৈছোঁ আমি। সেইকাৰণে ইকুৱেশ্যন নম্বৰ 2 ইকুৱেশ্যন নম্বৰ 3 দি দিছোঁ। এতিয়া মই ওপৰখিনি মহাই দিম, ঠিক আছে? এইকেইটা ৰাখিব লাগিব, কাৰণ আমি এইকেইটা ব্যৱহাৰ কৰিম এতিয়া। এতিয়া চোৱা তোমালোকে ত্ৰিভুজ ADC, এতিয়া 1 নম্বৰটো প্ৰমাণ কৰিছোঁ, CD/GH সমান AC/FG, এইটো প্ৰমাণ কৰিছোঁ, সেইকাৰণে 1 বুলি লিখি লৈছোঁ। ADC ত্ৰিভুজ আৰু FHG ত্ৰিভুজত কি আছে, এংগুল A সমান এংগুল F, ACD সমান FGH, ACD সমান FGH, হয় নে নহয়? হয়। তাৰপিছত তাৰমানে এতিয়া দুটা কোণ সমান পাই গ'লোঁ। কোন চৰ্ত মতে কি হ'ব, এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সদৃশ হ'ব, এইটো আৰু এইটো ত্ৰিভুজ সদৃশ হৈ গ'ল। আৰু সদৃশ ত্ৰিভুজত কি হয়, অনুৰূপ কোণবিলাক সমান আৰু অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকে। এতিয়া CDৰ অনুৰূপ বাহু কি হ'ব GH, আৰু ACৰ অনুৰূপ বাহু কি হ'ব FG। এতিয়া দেখুওৱা হ'ল বুলি ইয়াত লিখি দিবা, দেখুওৱা হ'ল বুলি, ঠিক আছে? 1 নম্বৰটো হৈ গ'ল। এতিয়া 2 নম্বৰটো আমি কৰিম, ঠিক আছে? আৰু এইখিনি আগৰখিনি দেই, মই এইখিনি মহৰোৱা নাছিলোঁ, কাৰণ এইকেইটা কামত আহিব বুলি কৈছিলোঁ যে।
এতিয়া মই এই 2 নম্বৰটো আমাৰ কামত আহি গ'ল এতিয়া 3 নম্বৰটো কামত লগাম এতিয়া সেইকাৰণে আমি মই এই 2 নম্বৰটো আৰু এইখিনি মহাই দিম এতিয়া চোৱা DCB এইটো ত্ৰিভুজ আৰু এইটো HGE ত্ৰিভুজত কি হয় B সমান E হয় DCB সমান কি হয় HGE এইটো কি সমীকৰণ 3 ৰ পৰা পালো আৰু এইটো আগতে আমি পাই আহিছিলো ক'ত এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সদৃশ বুলি কৈছিলে নহয় তেতিয়া অনুৰূপ কোণবিলাক সমান সমান হৈ আছিলে নহয় B সমান E A সমান F আৰু C সমান G ইয়াত এতিয়া B সমান E টো ব্যৱহাৰ কৰিছো এতিয়া কোন চৰ্ত মতে এইটো হৈ গ'ল DCB সমান কি সদৃশ HGE এইটো দেখুৱা হ'ল বুলি ইয়াত লিখি দিবা দেখোন তাৰপিছত এতিয়া 2 নম্বৰটো হৈ গ'ল 1 আৰু 2 টো কৰি দিলো তাৰপিছত DCA সদৃশ HGF এইটো প্ৰমাণ কৰি তোমালোকে কৈ দেখুৱাবা হোমৱৰ্ক হয় এইটো ঠিক আছে 11 নম্বৰটো চোৱা চিত্ৰ 6.40 ABC সমদ্বিবাহু ত্ৰিভুজৰ ABC এটা সমদ্বিবাহু ত্ৰিভুজ আছে কৈছে চিত্ৰ 6.4 মানে এইটো কিতাপত আছে চিত্ৰ 6.4 ABC এটা সমদ্বিবাহু ত্ৰিভুজ আৰু ইয়াত AB সমান AC AB সমান যদি AC হয় তেনেহলে এই সমান সমান কোণগিটাৰ লগতে লাগি থকা কোণগিটা সমান হয় তাৰমানে এইটো কথা তোমালোকে সদায় জানিব লাগিব দেই তেনেহলে কি হ'ব কৈছে ইয়াত কৈছে কি CB ৰ বৰ্ধিত অংশত CB মানে এডাল ইয়াৰ বৰ্ধিত অংশ মানে কি ইয়াত বহাই দিম আমি এনেকৈ CB ৰ বৰ্ধিত অংশত ই এটা বিন্দু ই এনেকুৱা এটা বিন্দু যে ইয়াৰ পৰা কি কৈছে ই এটা বিন্দু যদি AD পাৰপেন্ডিকুলাৰ টু BC AD ডাল হেনো লম্ব হয় কাৰ ওপৰত BC ওপৰত ঠিক আছে আৰু কি কৈছে EF AC ওপৰত লম্ব এটো ই বিন্দু নহয় এই লম্বডাল মই অকমানে বেকা হৈ যাব কিন্তু ইয়াৰ ওপৰত EF ডাল হ'ল এই AC ওপৰত লম্ব তেনেহলে প্ৰমাণ কৰিবলৈ কৈছে ABD মানে ABD এটো D আছিল দেই ABD এই ত্ৰিভুজটোৰ লগত EFC ত্ৰিভুজটো বা ECF ত্ৰিভুজটো সদৃশ বুলি প্ৰমাণ কৰিব লাগে ঠিক আছে এতিয়া তোমালোকে কি কৰিব লাগিব এটো মই প্ৰমাণ কৰি দিম এতিয়া এই কথাটো লিখি ল'ব লাগিব ABC এটা সমদ্বিবাহু ত্ৰিভুজ যাৰ AB সমান AC এটাকে কি হ'ব ABC সমান ACB এটো কথা লিখি দিলো বাৰু ঠিক আছে বা এটো এনেকৈ লিখিব পাৰা এংগল B সমান এংগল C ঠিক আছে একেটাই কথা তাৰ পিছত এতিয়া প্ৰমাণ কৰিব লাগিব যে কি এইটো আৰু এইটো আমি এই দুইটা ত্ৰিভুজ সদৃশ বুলি আমি প্ৰমাণ কৰি যাম ত্ৰিভুজ ABD আৰু কোনটো ADC ABD আৰু ADC কি আছে তোমালোকে ভালকে দেখিলে গম পাবা যে এইটো সমান এইটো এই কথাটো এতিয়া আমি গম পাই গলো নহয় B সমান কি C B সমান C আৰু ইয়াত এতিয়া এইটো 90 ডিগ্ৰী নহয় জানো এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী হয় না হয় তেনেহলে ADB সমান কি হয় ADB সমান ADC হয় না ADC হয় না হয় এটাকে কোন শৰ্ত মতে কি হ'ব কোন AA ইয়াত তোমালোকে লিখিবা কোন AA শৰ্ত মতে কি হ'ব এতিয়া বাকিখিনি মই এইটো মহাই পেলাই লিখি দিছো ADB টো কাৰ লগত সদৃশ হ'ব ADB টো ADC লগত ঠিক আছে এইটো প্ৰমাণ কৰি দিলো এতিয়া এই দুটা যদি সদৃশ হয় তেনেহলে কি বুলি গম পাম এতিয়া আমি এই কোণটোৰ লগত এইটো কোণ সমান হয় নহয় হয় মানে এই কথাটো এতিয়া লিখিব লাগিব নে নালাগে আমি অলপ দেৰিকে কথাটো গম পাই যাম এই কাৰণে এতিয়া নিলিখো এতিয়া চোৱা তোমালোকে এটো কেলে নিলিখিলো ইয়াত নিলিখিলেও হ'ব কাৰণ ইয়াত অনুৰূপ কোণবিলাক সমান অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকে সেই কথাটো আমাৰ দৰকাৰ নাই আমি প্ৰমাণ কৰিব লাগিব লাষ্টত যে ADB যদি ADC লগত সদৃশ হয় তেনেহলে আমাক প্ৰমাণ কৰিবলৈ কৈছে কি ABD হেনো ECF ৰ লগত সদৃশ ABD টো ECF ৰ লগত সদৃশ তাৰমানে এইটো লগত এইটো যদি সদৃশ হয় আৰু এইটো সদৃশ বোলে তেনেহলে গোটেইকেইটা সদৃশ যদি হয় এইটো লগতটো এইটোৱে সদৃশ হ'ব গম পাইছা নাই কথাটো হেতুকে কাৰণে আমি এইটো নকৰিলো হয় এতিয়া বাৰু হেবিলাক হ'ব এইটোৰ পিছৰখিনি কথা মন দিবা এতিয়া ACD ত্ৰিভুজটো আৰু ECF ত্ৰিভুজ ECF মানে এইটো ECF ত্ৰিভুজ ইয়াত কি আছে EFC সমান ADC হ'বনে হ'ব কাৰণ এইটো 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী সমান হ'ব আৰু FCE মানে কোনটো
FCE এইটো কোণ যোনটো কোণ হ'ব এইটো আৰু এই ত্ৰিভুজটোৰ ACD একেটাই কোণ নহয় জানো CC কোণ সেইকাৰণে সমান হ'ব তেনেহ'লে কোন চৰ্ত মতে বা এই চৰ্ত মতে কি হ'ব ACD কাৰ লগত সদৃশ হ'ব ECF আৰু যেহেতু আমি এইটো পাই আহিছিলোঁ এইটো ইকুৱেশ্যন নম্বৰ 1 টো দি দিব লাগিছিলে ইকুৱেশ্যন নম্বৰ 1 আৰু এইটো কিমান দিবা ইকুৱেশ্যন নম্বৰ 2 মই এতিয়া এনেকৈ দিছোঁ তোমালোকে ভালকৈ দিবা দেই তাৰপিছত এতিয়া 1 আৰু 2 পৰা কি পাম ইয়াত লিখিবা 1 আৰু 2 পৰা বুলি লিখি দিবা এডোখৰত তাৰপিছত 2 পৰা কি বুলি পাম এতিয়া প্ৰমাণ কৰিবলৈ কোনটো দিয়া আছে ABD ECF সদৃশ হ'ব ঠিক আছে ABD মানে ADB বা ABD একেটাই কথা সেইকাৰণে এইটো এনেকৈ ABD কাৰ লগত সদৃশ হ'ব ECF প্ৰমাণ কৰা হ'ল বুলি ইয়াত তলত লিখি দিব 11 নম্বৰটো হৈ গ'ল তেনেহ'লে এতিয়া 12 নম্বৰটোত কৈছে কি কৈছে ABC ত্ৰিভুজৰ দুটা বাহু AB আৰু AC AB আৰু BC আৰু মধ্যমা AD ৰ লগত মধ্যমা মানে কি এই শীৰ্ষবিন্দু এটাৰ পৰা বিপৰীত বাহুটোলৈ যদি একদম মাজৰ বিন্দুটোলৈ এডাল ৰেখা টনা হয় সেইডালকে মধ্যমা বুলি তাৰমানে এতিয়া এই কথাটো তোমালোকে লিখি ল'বা চাইডত মই কি বুলি ক'লোঁ যে এটা ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাডালকে মধ্যমা বোলে তাৰমানে এতিয়া কি মধ্যবিন্দু মানে কি একদম মাজত থকা বিন্দুটো তাৰমানে এই BC বাহুৰ মাজত কি আছে D বিন্দু আছে ইয়ালৈ যদি এডাল A বিন্দুৰ পৰা এডাল ৰেখা টানো তেনেহ'লে সেইডালক মধ্যমা বুলি ক'ব আৰু মধ্যমাই কি কৰে এই দুইটা সমানে দুভাগ কৰে মানে এতিয়া BD সমান DC হ'ব তাৰপিছত QM সমান MR হ'ব কেলে কাৰণ PM ডাল মধ্যমা হয় বাৰু ঠিক আছে এতিয়া ইয়াত কৈছে কি কোৱেশ্যনটোত ABC ত্ৰিভুজৰ দুটা বাহু AB আৰু BC তাৰপিছত PQR ত্ৰিভুজৰ দুটা বাহু PQ আৰু QR কি বুলি কৈছে সমানুপাতিক বুলি কৈছে AB দিয়া আছে প্ৰশ্নত কি বুলি দিয়া আছে AB by PQ তাৰমানে আচলতে আৰু কি কৈছে BC by QR এইকেইটা হেনো সমানুপাতিক আৰু মধ্যমা কেইডালো সমানুপাতিক মধ্যমা কোন কেইডাল AD আৰু PM ঠিক আছে বাৰু তেনেহ'লে প্ৰমাণ কৰিবলৈ কৈছে কি হয় নাই 6.41 আছে ছবি কিতাপত তাত দেখুৱাবলৈ কৈছে ABC হেনো ABC টো PQR লগত কি বুলি কৈছে সদৃশ বুলি প্ৰমাণ কৰিবলৈ কৈছে এতিয়া আমি সেই প্ৰমাণটোকে কৰিব লাগিব এতিয়া আমি এটা কথা গম পাই আছো যে ইহঁতৰ দুটা বাহু সমান অনুপাতত আছে এইটো বাহু আৰু এইটো বাহু যদি সমান অনুপাতত থাকিলেহেঁতেন সদৃশ বুলি কৈ দিব পাৰিলেহেঁতেন খালি এতিয়া মধ্যমা দুডালহে বোলে সেই কি হৈ আছে বুলি কৈছে সমান অনুপাতত আছে হয় নহয় তেনেহ'লে তোমালোকে এই কথাটোৰ পৰা কি বুলি ক'ব পাৰাব তোমালোকে ABD ত্ৰিভুজটো PQM ত্ৰিভুজটো সদৃশ হ'বনে হ'ব নহ'ব কাৰণ তোমালোকে এতিয়া এইটো যে প্ৰমাণ কৰিব লাগে ABC আৰু PQR সদৃশ বুলি প্ৰমাণ কৰিব লাগে সেই কথাটো পাহৰি যোৱা এতিয়া তোমালোকে চোৱা এই অনুপাতটো চাই কেনে তোমালোকে কি পালা AB by PQ পালো BC by QR হয় নাই এইটো পালো তাৰপিছত AD by PM সেইটো পালো কিন্তু এতিয়া এটা কথা নাই পোৱা আমি কি ইয়াত BD by QM হ'বনে নাই এই কথাটো আমি গম পোৱা নাই নহয় জানো এই কথাটো গম পোৱা হ'লে আমি এতিয়া ABD কাৰ লগত সদৃশ বুলি ক'ব পাৰিলেন PQM লগত বাৰু সেইকাৰণে আমি সেইটো নোৱাৰো মানে আমি ক'বলৈ সেইকাৰণে এতিয়া আমি এই ABC আৰু PQR ত্ৰিভুজটো কেনেকৈ সদৃশ সেইটো কথা আমি চিন্তা কৰিব লাগিব এতিয়া কেনেকৈ প্ৰমাণ কৰিম সদৃশ বুলি এতিয়া তোমালোকে চোৱাচোন এটা কথা এই কথাটো কি বুলি লিখিব পাওঁ এইটো যে যোনটো দিয়া আছে এই কথাটোক আমি এই মাজত যে হাফ দি দিব পাওঁনে হাফ কেঞ্চেল গ'লেতো এইটোৱে থাকিবগৈ নহয় জানো ওপৰত হাফ আছে তলত হাফ আছে এই দুটাটো কেঞ্চেল যাবগৈ এনেও তেতিয়া BC by QR থাকিব সেইকাৰণে এইটো দিয়া নিদিয়া মতলব নাই সেইকাৰণে আমি দিয়ে লৈছোঁ ঠিক আছে তাৰপিছত এতিয়া এই কথাটোৰ পৰা আমি দুটা কথা লিখিব পাৰোঁ এই গোটেই কথাটোৰ পৰা এই দুটা কথা লিখিব পাৰোঁ কি পাৰোঁ AB by PQ একেই আছে
এতিয়া হাফ অফ বি চি মানে কি মই কৈছিলোঁ যে কি এ ডি মধ্যমাই ইহঁতক এই বি চিক সমানে দুভাগ কৰে মানে এইটো এটা ভাগ এইটো এটা ভাগ বি ডি সমান ডি চি এতিয়া ইয়াত হাফ অফ বি চি সমান বি ডি বুলি লিখি দিব পাৰোঁ নহ'লে বা ডি চি বুলি লিখি দিব পাৰোঁ প্ৰথমতে বি ডি লিখিলোঁ তাৰপিছত ইয়াত ডি চি লিখিলোঁ তলটোত তাৰপিছত এতিয়া ইয়াত কি লিখিলোঁ এইটোত ইয়াত হাফ অফ কিউ আৰৰ হাফ মানে কি হ'ব কিউ এম হ'ব পাৰে নহ'লে বা এম আৰ হ'ব পাৰে আমি এতিয়া বি ডিৰ অনুৰূপকৈ চালোঁ ইয়াত কি আছে কিউ এম বি ডিৰ একেটা ছাইডত কি আছে কিউ এম একেটা ছাইডত কিউ এম লিখি দিলোঁ আৰু ডি চিৰ একেটা ছাইডত কি আছে এম আৰ লিখি দিলোঁ তাৰপিছত এ ডি বাই পি এম একেই আছে এতিয়া তোমালোকে এই কিতাপৰ উদাহৰণ 8টো যদি কৰিছা তোমালোকে আৰু এটা সাদৃশ্য চৰ্ত তোমালোকে পালাহেঁতেন তাৰমানে যদি কৰিছা কিন্তু তোমালোকক মই কৈছিলোঁ উদাহৰণবিলাক মই কৰাই নিদিওঁ কাৰণ কিতাপত দিয়াই আছে আৰু মই গোটেই উদাহৰণ কৰাবলৈ গ'লে বহুত টাইম লাগি যাব সেইকাৰণে তোমালোকে এছ সাদৃশ্য চৰ্তটো পালাহেঁতেন এছ মানে কি এই এছ মানে কি চাইড বাহু মানে গোটেই বাহুকেইডাল যদি সমান অনুপাতত থাকে তেনেহ'লে ত্ৰিভুজ দুটা সদৃশ এতিয়া ইয়াত এইটো ত্ৰিভুজৰ লগত এইটো ত্ৰিভুজ সদৃশ হ'ব কাৰণ ইহঁতৰ বাহুবোৰ সমান অনুপাতত আছে এতিয়া এ ত্ৰিভুজটো চাবা এ বি ডি ত্ৰিভুজ আৰু পি কিউ এম ত্ৰিভুজ চাবা দেই এ বি লগত অনুৰূপ বাহু কোনডাল পি কিউ এইডাল এই অনুপাতটো সমান কোনটো হয় বি ডি বাই কিউ এম সমান এ ডি বাই পি এম তাৰমানে এইটো ত্ৰিভুজৰ লগত এইটো ত্ৰিভুজ সদৃশ গম পালা তাৰপিছত আকৌ এই 2 নম্বৰ ইকুৱেশ্যনটো কি পাম এ বি এ ডি চি আৰু পি এম আৰ এই ত্ৰিভুজ দুটাত কি পাম এ বি বাই পি কিউ সেইটো ইয়াত খালী নহ'ব মানে কাৰণ এ বি আৰু পি কিউ ইয়াত বেলেগ নহয় জানো মানে ধৰা মই কি ক'ব বিচাৰিছোঁ ইয়াত এ ডি চিহে আছে হয় নহয় আৰু পি এম আৰ আছে এই দুটা বেলেগ ইয়াত এ বিটোত নাই এই ত্ৰিভুজটোত সেইকাৰণে এইটো কামত নাহিব আমি 1 নম্বৰটো কামত আনিব পাৰোঁ বাৰু এতিয়া 1 নম্বৰটোকে আমি কামত আনি চাম তাৰপিছত এই 1 নম্বৰ সমীকৰণৰ পৰা ইয়াত এছ হ'ব লাগিছিলে বাহু সাদৃশ্য চৰ্ত মতে কি হ'ব এ বি ডি আৰু পি কিউ এম ত্ৰিভুজ দুটা সদৃশ হ'ব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এই লাইটিং কণ্ডিশ্যনটো অকণমান বেয়া হৈ যোৱাৰ বাবে আজি ভিডিঅ'টো অকণমান ইমানতে সামৰণি মাৰিছোঁ বাকীখিনি ইয়াৰ বাকী যোনটো অংশ নেক্সট ভিডিঅ'টোত আমি দি দিম ঠিক আছে ধন্যবাদ